যেনেকৈ গামোচাখনে অসমক পৰিচয় দাঙি ধৰে, চাহপাতে অসমক পৰিচয় দাঙি ধৰে, জুবিন বুলি ক'লে এতিয়া অসম হৈ গৈছে। অসম মানে জুবিন, জুবিন মানে অসম। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ। আদৰ্শৰ কঠিন অনুৰাগীসকল আছে, আমি তেওঁলোকৰ পৰা জানিম। দাদা ক'ৰ পৰাই? মঙলদৈ ৰাতি 2টা বজাতে আহিছোঁ। মঙলদৈৰ পৰা ৰাতি 2টা, আমাৰ মানে জুবিন দাক চাবৰ কাৰণে আহিছোঁ। জুবিন দা আমাৰ হৃদয়ত জীয়াই আছে, জুবিন দা সদায় থাকিব। মাত্ৰ প্ৰকৃত সত্যটো কি আমাক লাগে, আমি সেইটো বিচাৰোঁ। আমাৰ হৃদয়ত সদায় থাকিব। আৰু অসমত নৰ্থ ইষ্টত এনেকুৱা এজন মানুহ নাথাকিব, যিটো আমি মানে স্বইচ্ছাই যিটো আমি জুবিন দাক ভাল পাওঁ, মানে নিস্বাৰ্থভাৱে, তেনেকুৱা এজন মানুহ হয়তো আমাৰ অসমত আৰু দ্বিতীয় এজন নাথাকিব। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। এগৰাকী অনুৰাগী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। ক'ৰ পৰা আহিছে আৰু কি ক'ব আজি এই মুহূৰ্তত? হয়, মই জাগীৰোড সমষ্টিৰ পৰা আহিছোঁ। আজিৰ মুহূৰ্তটো আচলতে আমাৰ অসমবাসীৰ কাৰণে বিশেষ বৰ্ণনা কৰিবলগীয়া নহয়। সেইগৰাকীয়ে জুবিন গাৰ্গ আছিলে, যিয়ে অসমক প্ৰতিনিধিত্ব কৰিব পৰা এগৰাকী সত্তা আমাৰ জাতিৰ বাবে। যেনেকৈ গামোচাখনে অসমক পৰিচয় দাঙি ধৰে, চাহপাতে অসমক পৰিচয় দাঙি ধৰে, জুবিন বুলি ক'লে এতিয়া অসম হৈ গৈছে। অসম মানে জুবিন, জুবিন মানে অসম। এতিয়া আপোনালোকে আমাৰ আজিৰ যিটো পৰিৱেশ ইয়াত হ'ব, আৰু বিগত সময়ছোৱাত যিটো শ্ৰদ্ধাঞ্জলি স্বৰূপে যিটো পৰিৱেশ হ'ল, সেইটোৱে গোটেই বিশ্ববাসী এটা আচৰিত কৰি তুলিলে। যিটো তেওঁ অন্তিম যাত্ৰাৰ সময়ত বিশ্বত চতুৰ্থৰ জনসমাগম এটা পৰিৱেশত সৃষ্টি কৰি পেলালে। গতিকে এইটো কাৰণে আমাৰ বহুত ডাঙৰ ক্ষতি অসমৰ কাৰণে। জুবিন গাৰ্গে বিচাৰিছিলে তেওঁ বৃদ্ধ হোৱাটো, কিন্তু নিয়তিয়ে সেইখিনি নকৰিলে। যা হওক, তেওঁ আমাৰ অন্তৰত সদায় জীয়াই থাকিব। আমি অনাগত সময়ত তেওঁ কৰ্মৰাজিৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মক, আমি নৱপ্ৰজন্মক, আমাৰ তলৰ চামক জুবিন গাৰ্গৰ আদৰ্শৰে আমি অনাগত দিনত অসমখনৰ হৈ কাম কৰি যাব লাগিব। এনেধৰণে আচলতে দেখা গৈছে খুব সুন্দৰ এটা পৰিৱেশৰ মাজত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। প্ৰাকৃতিক পৰিৱেশ, যিহেতু গছ ভাল পাইছিলে জুবিন গাৰ্গে, সেয়ে এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশ, সোণাপুৰৰ এই কমাৰকুছিৰ প্ৰাকৃতিক যি পৰিৱেশ, সেই পৰিৱেশত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আৰু কিছু সময় পিছতে GMCHত যিহেতু মৰণোত্তৰ পৰীক্ষা কৰা হ'ব, আৰু তাৰপিছতে এই স্থানত আহি উপস্থিত হ'ব, আৰু তাৰপিছতে যি অন্ত্যেষ্টিক্ৰিয়াৰ যি কাৰ্য, সেই কাৰ্য আৰম্ভ হ'ব।